নমস্কাৰ বন্ধু-বান্ধৱীসকল, ৱেলকাম টু অসম ইউটিউব চেনেল। তো বন্ধু-বান্ধৱীসকল, অসম চৰকাৰে এক বৃহৎ ঘোষণা কৰিছে যে অসমত থকা প্ৰতিজন যুৱক যুৱতীয়ে লাভ কৰিব 2500 টকাকৈ মাহিলী, অৰ্থাৎ 12 মাহ লাভ কৰিব 2500 টকা। তো এবছৰত হ'ব 25,000 টকা আপোনালোকে লাভ কৰিব পাৰিব। কেইদিনমান আগতে আমাৰ চিফ মিনিষ্টাৰ ছাৰে এটা মিটিঙত জনাইছে যে অসমত থকা প্ৰতিজন যুৱক যুৱতীয়ে লাভ কৰিব 2500 টকা মাহিলী আৰু বছৰত হ'ব 25,000 টকা। তো ফ্ৰেণ্ডছসকল, আপুনি যদি অসমৰ বাসিন্দা হয় আৰু অসমৰ যদি ডকুমেণ্ট আছে তেন্তে আপুনি লাভ কৰিব পাৰিব 2500 টকাকৈ, অৰ্থাৎ এবছৰত 25,000 টকা আপুনি লাভ কৰিব পাৰিব। তো এতিয়া কথা হ'ল যে আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব, অনলাইনত নে অফলাইনত, কি ডকুমেণ্ট বিচাৰিছে, সকলোখিনি তথ্য ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। তো বন্ধু-বান্ধৱীসকল, এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব আৰু এইটো অক্টোবৰ মাহৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব। তো আমাৰ চিফ মিনিষ্টাৰ ছাৰে 2025-26 যিটো বাজেট, সেই বাজেটত এই যুৱক যুৱতীয়ে 2500 টকাকৈ মাহিলী পাব আৰু টোটাল 12 মাহ এইটো এককালীন হিচাপে পাই থাকিব। 12 মাহত 25,000 টকা এইটো পাব। তো 2025-26 যিটো এই জীৱন প্ৰেৰণা আঁচনি, যিটো 2500 টকাকৈ লাভ কৰিব পাৰিব, সেই বাজেটটো আপোনালোকক দেখাই আছোঁ। তো আপোনালোকে বাজেটটো চাই লওক। এইটো হৈছে জীৱন প্ৰেৰণা আঁচনি, যিটো কেবিনেট মিটিঙত 2025-26 যিটো অনুদান আগবঢ়াইছে আমাৰ চিফ মিনিষ্টাৰ ছাৰে। তো ইয়াতে লিখা আছে, যুৱক যুৱতীসকললৈ উৎসাহ, 25 কোটি টকা আবণ্টন অক্টোবৰ 2025 মুকলি হ'ব। তো 2025 অক্টোবৰ, অৰ্থাৎ 2 মাহ পিছত, এইটো হৈছে জুলাই মাহ, আগষ্ট ছেপ্টেম্বৰ, 2 মাহ পিছত অক্টোবৰ মাহৰ পৰা এই স্কিমটো ষ্টাৰ্ট হ'ব। জীৱন প্ৰেৰণা আঁচনি বুলি কোৱা হয় আৰু ইয়াতে 25 কোটি টকা আবণ্টন কৰিছে, যিটো কেবিনেট মিটিঙত জনাইছে যে 25 কোটি টকা ইয়াতে আবণ্টন কৰিছে। তাৰপিছত ইয়াতে লিখা আছে, 2025 চনত অসম চৰকাৰী বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ স্নাতকসকলক মাহিলী 2500 টকাকৈ এই বছৰলৈ। যিসকলে অসম চৰকাৰী বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা পাছ কৰিছে, অৰ্থাৎ ডিগ্ৰী পাছ কৰিছে, সিহঁতে 2500 টকাকৈ এই বছৰলৈ লাভ কৰিব, অৰ্থাৎ 25,000 টকা লাভ কৰিব পাৰিব। প্ৰাইভেট বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা যদি পাছ কৰিছে তেন্তে এই স্কিমটো আপোনালোকে লাভ কৰিব নোৱাৰিব। তো বন্ধু-বান্ধৱীসকল, অসম চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা হ'ব লাগিব, তেন্তে আপোনালোকে 2500 টকাকৈ মাহিলী এবছৰলৈ লাভ কৰিব পাৰিব। তাৰপিছত লিখা আছে, 2500 টকা মাহিলী কিস্তিৰ পৰিৱৰ্তে জিলা আয়ুক্তৰ পৰামৰ্শ মৰ্মে 25,000 টকাৰ এককালীন বিত্তীয় সাহায্যৰো ব্যৱস্থা। যদি আপোনালোকে ভাবে যে মই মাহিলী 2500 টকা নলওঁ, মই একেবাৰে 25,000 টকা ল'ম, এইটোৰো ব্যৱস্থা আছে, যিটো আপোনালোকৰ জিলা আয়ুক্তৰ পৰামৰ্শ মৰ্মে এইটো হ'ব। তো বন্ধু-বান্ধৱীসকল, এইটো সুবিধা দি দিছে। তাৰপিছত ইয়াতে লিখা আছে, দিব্যাংগ গৱেষকসকলৰ বাবে 50,000 টকাৰ সাহায্য, যিসকলে ফিজিকেল হেণ্ডিকেপ। বন্ধু-বান্ধৱীসকল, ফিজিকেল হেণ্ডিকেপ বুলিতো আপোনালোকে গমেই পায়, যিসকলৰ ধৰক হাত ভৰি অলপ বেকা টেৰা হয়, তেন্তে সিহঁতে ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 50,000 টকাৰ সাহায্য প্ৰদান কৰিব, অৰ্থাৎ মাহিলী 5,000 টকা সাহায্য প্ৰদান কৰিব, টোটাল 50,000 টকা এবছৰত পাব। তাৰপিছত তলত লিখা আছে, কেৱল অসমৰ স্থায়ী বাসিন্দা এই আঁচনিৰ অধীনত যোগ্য বিবেচিত হ'ব। যদি আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হয়, পাৰ্মানেণ্ট বাসিন্দা হয়, তেন্তে আপোনালোকে এই স্কিমটো লাভ কৰিব পাৰিব, অন্যথা এই স্কিমটো লাভ কৰিব নোৱাৰিব। তো বন্ধু-বান্ধৱীসকল, এইটো আছিল এলিজিবিলিটি ক্ৰাইটেৰিয়া। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া চাইছে, এইটো ৰুলছ ৰেগুলেশ্যন হয়। যদি আপোনালোকে অসম চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰিছে, ডিগ্ৰী পাছ কৰিছে, তেন্তে এইটো এপ্লাই কৰিব পাৰিব। অন্যথা যদি প্ৰাইভেট কলেজৰ পৰা ডিগ্ৰী পাছ কৰিছে, তেন্তে এইটো এপ্লাই কৰিব নোৱাৰিব। ইয়াতে লিখাই আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া, আপোনালোকে পাৰিলে আকৌ এবাৰ চাই ল'ব। আৰু অসমৰ যদি স্থায়ী বাসিন্দা হয়, পাৰ্মানেণ্ট বাসিন্দা হয়, তেন্তে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব, অন্যথা নোৱাৰিব। তো বন্ধু-বান্ধৱীসকল, এইটো এপ্লাই ষ্টাৰ্ট হ'ব অহা অক্টোবৰ মাহৰ পৰা। অক্টোবৰ মাহৰ পৰা এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব পাৰিব। আৰু কেনেদৰে এপ্লাই কৰিব লাগিব, কি ডকুমেণ্ট, সেই সকলোখিনি যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব তাৰ আগতে মই ভিডিঅ' এটা বনাই দিম, আপোনালোকে ভিডিঅ' পাই যাব। সেইবাবে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে এপ্লাই কৰিব পাৰে। কাৰণ যেতিয়া এইটো আবেদন ষ্টাৰ্ট হ'ব, তেতিয়াই মই এটা ভিডিঅ' বনাই আপলোড কৰি দিম যে কেনেদৰে এপ্লাই কৰিব লাগিব, কি ডকুমেণ্ট বিচাৰিছে, সকলোখিনি তথ্য অসম জব চেনেলটোৰ জৰিয়তেই পাই যাব। তো ছাবস্ক্ৰাইব কৰি ৰাখক অসম জব ইউটিউব চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব, যাতে আপোনালোকে ন'টিছ পাই যায়। তো ফ্ৰেণ্ডছসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে লাইক কৰি দিব আৰু নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।